নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আমি 2014ৰ পৰা শুনি আছোঁ এটা ডায়লগ, বহুত কিবা কিবি শুনিছোঁ। এটা ডায়লগ আছিলে নহয় মোদী ডাঙৰীয়া, সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস। লাষ্ট আকৌ এটা অলপ চেঞ্জ কৰি থাকে তো তেওঁলোকে, তো আৰু এটা সংযুক্ত কৰিলে। তো মোৰ এইটোক লৈ ইমান দিন আশ্বস্ত মই হ'ব পৰা নাছিলোঁ আচলতে। এতিয়া মানে পূৰাপূৰি মোৰ কনফিডেঞ্চ আহি গৈছে যে নাই, সঁচাকৈ আমি যিমানে বিজেপিক গালি পাৰোঁ, মোদীক গালি পাৰোঁ, এইবিলাক কৰি লাভ নাই। তেওঁলোকে সঁচাকৈ কাম কৰি আছে দেই। সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস। তাৰমানে সেইটো কাৰণে অসমতো, বা আমি যদি ৱেষ্ট বেংগললৈ যাওঁ, ঠিক আছে, অসমৰ মানুহটো ৱেষ্ট বেংগলৰ কথা শুনিব নিবিচাৰে, কিন্তু ৱেষ্ট বেংগলৰ ওপৰত এটাৰ ওপৰত এটা বঢ়িয়া একদম বঢ়িয়া বস্তু আছে, কিন্তু অসমৰ মানুহ ভাল নাপায়। ৱেষ্ট বেংগলৰ বঢ়িয়া পলিটিক্স আছে ৱেষ্ট বেংগলৰ ওপৰত। ঠিক আছে বাৰু, আপোনালোকে যিহেতু বেয়া পায় মই নকওঁ, অসমতে কওঁ। তো অসমৰ যি মুছলমান সম্প্ৰদায় আছে নহয়, অসমৰ মানে মুছলমান সম্প্ৰদায় কিন্তু এই কথাটোক মানি লৈছে আৰু মানে দিল উজাৰ কৰি তেওঁলোকে কিন্তু বিজেপিক ভোট দিছে। আপোনালোকে যিমানেই EVM CVMৰ কথা কওক, যিয়ে কওক, এই চব ফাল্টু কথা। মুছলমানে ভোট দিছে, ইয়াত EVM CVM এইবিলাক ফাল্টু কথা হয়। সেইটো কাৰণে তাৰ চিমটমছটো কি মই এতিয়া আপোনালোকক মিলাই দিছোঁ। এয়া হ'ল, ৰ'ব সেইটো মিলাম। আমাৰ চেনেল কিন্তু লাইক, কমেণ্টছ, শ্বেয়াৰ লৈ ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। কথাটো এনেকুৱা যে ঈদত গৰু বলি দিব নালাগে, গাই বলি দিব নালাগে। মানে বলিতো নহয়, এইটোক মানে হালাল কৰিব নালাগে, মানে কুৰবানী দিব নালাগে, ভাল কথা। তো এইটো কিন্তু দেখা গৈছে যে মুছলমান সমাজ বিভিন্ন ঠাইৰ পৰা তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই যে আবেদন, এই আবেদনক কিন্তু তেওঁলোকে স্বীকাৰ কৰিছে, ভাল পাইছে তেওঁলোকে। আৰু এইটোৰ ফলশ্ৰুতিত তেওঁলোকে সিদ্ধান্ত লৈছে যে তেওঁলোকে হেৰি নিদিয়ে, কুৰবানী চুৰবানী আৰু সেইবিলাক নিদিয়ে। হয়, মুখ্যমন্ত্ৰী কিন্তু আৰু এটা আপোনালোকক অল্টাৰনেটিভো দিছে। তাৰমানে আপুনি গাই নালাগে, আপুনি ছাগলী, ভেকুৰী, মানে কিবা ভেড়া আৰু কিবা কিবি ইত্যাদি ইত্যাদি নাম ঢেৰ আছে, এইবিলাক আপুনি হেৰি কৰক। তো সনাতনীয়ে কিন্তু মই জনামতে কোনো ধৰণৰ বলি প্ৰথাক তেওঁলোকে ভাল নাপায় নেকি। যি একচুৱেলি সনাতনী হয়, হিংস্ৰ, মানে যিকোনো জন্তুক হত্যা কৰাটো কিন্তু প্ৰকৃত সনাতনীয়ে ভাল নাপায়। নাজানো, এইটোতো এতিয়া অমৃতকালৰ সনাতনী হয়, তেওঁলোকে ক'ব পাৰে আৰু এইটো মানি লৈছে, খুব ভাল কথা। কিন্তু বিপদ হৈছে কাৰ জানেনে? মোৰ নিচিনা যে পেকপেকাই থকা এই হিন্দু আছে নহয়, হিন্দুকেইটা ফচি গ'লোঁ। ভাবিছিলোঁ যে অলপ, আমিতো চাওক, আমিতো আৰু গৰু মাংস নাখাওঁ, আমিতো হেৰি খাওঁ, ছাগলী খাওঁ। ভেড়া নাখাওঁ বাৰু, মই ছাগলী খাওঁ, চিধা কথা দেই। তো ছাগলী কি হ'ল জানো নাই, বজাৰত, দেওবাৰ বজাৰত, লাষ্ট বজাৰত, মানে নিউজ মতে পেপাৰত যোনটো আহিছে, ছাগলীৰ ৰেট, এইটো এটা গ্ৰীনিজ ৰেকৰ্ড কৰিছে, 90,000 গৈ পাইছে। আৰু 50, 55, 60,000তো বিক্ৰী হৈ আছে, মানে 50,000 প্লাছ। ধেমালি কথা নহয়। তো মই ক'ৰ পৰা খাম এইকেইদিন? মইতো ফচি গ'লোঁ ন। ডক্টৰে কৈছে মোক খাব লাগিব, মোক হাই প্ৰটিনৰ দৰকাৰ। তো মই হিন্দু হিচাপে মইতো এইটো বস্তু খাব নোৱাৰোঁ নহয়, এতিয়া এইটোকে খাব লাগিব। তো তেওঁলোকে এইটো সমৰ্থন জনাইছে। কিন্তু এই যে কলা বজাৰী, এই যে মূল্য বৃদ্ধি হৈছে, তাত কিন্তু মুছলমান কিমান ফচিছে নাজানো, কিন্তু আমি হিন্দুকেইটা ফচি গ'লোঁ। আৰু এই বেপাৰীয়ে যেতিয়া একবাৰ ৰেটটো বঢ়াই দিয়ে নহয়, কমচে কম সেইটো ৰেট কিন্তু 10-15 দিন বঢ়াব, তাৰপিছত অলপ কমাৱাৰ পিছত সেইটোকে কণ্টিনিউ কৰিব। এতিয়া যেনেকৈ মোৰ চহৰত কিন্তু 750 ৰুপিজ, মই নাজানো ছাগলীৰ কেজি কিমান আপোনাৰ চহৰত। মোৰ চহৰত, মই যোনটো চহৰত থাকোঁ, 750, 750 টকা, 50 নহয়, 500 টকা। তো পজিশ্যনটো তেনেকুৱা, কি কৰিব আপোনালোকে চাই লওক। কাৰণ ৰাজনীতিটো বেলেগ ধৰণে হৈ আছে এতিয়া। যে এই যে কুৰবানী,
কুরবানিটো কি হল আসলতে? কুরবানিটো তো আমাকে কুরবান কৰি দিলে ন, আমি কুরবান হৈ গ'লো। এই যে মুছলমান সমাজে যে এইটো যে কৰিলে, সেইটো নিশ্চিতভাৱে সকলো মানে ভাল পাব। কিন্তু আমি বিচাৰিম একজন সচেতন নাগৰিক হিচাপে যে বিজেপিৰ অমিত শ্বাহ, মোদী, যোগী আদিত্য, তাৰপিছত আমাৰ হিমন্ত মামাতো আছে, তেওঁলোকে এটা আপিল কৰিব লাগে, যিবিলাক বিফ এক্সপৰ্টিং কোম্পানী আছে ন, য'ৰ পৰা মানে হাইয়েষ্ট 90% ডোনেশ্যন বিজেপি অকলে পায়, তেওঁলোকৰ কাৰণে ৰিকুৱেষ্ট কৰিব লাগিব বিজেপিৰ ফালৰ পৰা। RSSৰ হেডকোৱাৰ্টাৰৰ পৰা এটা জাননী দিব লাগে মোহন ভগৱতে, যে এতিয়াৰ পৰা আপোনালোকক আমি ৰিকুৱেষ্ট কৰিছোঁ, কৰজোৰে ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে কিন্তু যিবিলাক বিফ এক্সপৰ্ট কোম্পানী আছে, বিফ এক্সপৰ্ট কোম্পানী আপোনালোকে কিন্তু আমাক কোটি কোটি টকা, হাজাৰ হাজাৰ কোটি টকা দিছে, এইটো নহয়, 1 টকাও নিদিব আমাক। তাৰমানে এক হাততো তালি নাবাজে ন, দুইফালৰ পৰা ত্যাগ স্বীকাৰ কৰিব লাগিব। একফালে আমি কম যে নাই কোৰবানি দিব নালাগে, কিন্তু আমি জনামতে গোটেই যে প্ৰচেছটো আছে নহয়, ইয়াত হালাল কৰাৰ কামতে যুক্ত থাকে মেইনলি মুছলমান মানুহ। বাকী কিন্তু টোটেল যোনটো ধান্দাবাজি হৈ আছে, ধান্দাবাজিত কিন্তু আপোনাৰ মানে হিন্দু যথেষ্ট এটা সংখ্যা আছে। আৰু তাৰ মাজত উগ্ৰ হিন্দু যোনটো আছে নহয়, বজৰং দল, জয় বজৰং বুলি কৈ থাকে, তাৰ হাতত এটা ডাঙৰ নেক্সাছ আছে। এইটো ইতিমধ্যে এইটো প্ৰমাণিত হৈছে। তো গতিকে অসমৰ বিজেপি মানে মুছলমান সমাজ, বেংগল বা বেলেগতো নিশ্চয় সেইটো তাৰ প্ৰভাৱ পৰিব, তেওঁলোকে মানি লৈছে। গতিকে তেওঁলোকৰ যদি সঁচাকৈ 56 ইঞ্চিত বুকু আছে আৰু হিন্দু ৰাষ্ট্ৰ বনাব বিচাৰিছে, সেইটো কৰক। আমাৰ যেনেকৈ ৰাষ্ট্ৰীয় হেৰি আছে, পাখি আছে, খুব সম্ভৱ ময়ূৰ হ'ব লাগে, ঠিক তেনেকৈ গায়ককেও মানে নেশ্যনেল এলিমেণ্ট হিচাপে ডিক্লেয়াৰ কৰক। বাছ খেল খতম, পইচা হজম। তেতিয়াতো আৰু আপোনাৰ একো কৰিব নোৱাৰিব ন। ৱেষ্ট বেংগলত খালি অলপখিনি কথা কৈ থওঁ যে তাত শুভেন্দু অধিকাৰী মানে আমাৰ এই হিমন্তৰে কাউণ্টাৰ পাৰ্ট, আৰু তেখেতে কৈছে যে ৰাস্তাত হেৰি কৰিব নোৱাৰিব, নামাজ টামাজ পঢ়িব নোৱাৰিব, মানে এইটো ব্ৰিগেডত গৈ কৰিব লাগিব, বেলেগ ঠাইত কৰিব লাগিব। ভাল কথাটো, একেই নীতি হয় আপুনি ডিক্লেয়াৰ কৰক যে এইখন হিন্দু ৰাষ্ট্ৰ, নহ'লে আপুনি একেই নীতি চবৰ ক্ষেত্ৰত ল'ব লাগিব। এই যে আপোনাৰ পূজাৰ যে পেণ্ডেল চেণ্ডেল বনাই দিনৰ পৰ দিন ৰাস্তা ব্লক কৰি থয়, য'ধে মতে কোনো মাই বাপ নাই, প্ৰচেশ্যন ওলাই যায়। এই যে যিবিলাক ৰোড আছে, নেশ্যনেল হাইৱে আছে, বা এনেই যিবিলাক আমাৰ চহৰবিলাকত ৰোড আছে নহয়, এইটো আমাৰ কাৰণে। যিবিলাকে গাড়ীত গৈ আছে, যিবিলাকে খোজকাঢ়ি গৈ আছে, এইটোৰ অধিকাৰ কিন্তু আমাৰ, ইয়াৰ বেলেগৰ প্ৰচেশ্যন নহয়। তেনেকুৱা এটা ছিষ্টেম কৰি দিয়ক। অকল মুছলমানৰ ক্ষেত্ৰত নহয়, কোনোবা মুছলমান কৈছে না আমিতো নমাজ বোলে 5 মিনিটে কৰোঁ, সিহঁতিতো 5 দিন চলি থাকে, সিহঁতৰ পঞ্চমীৰ পৰা একেবাৰে দশমীলৈকে দখল কৰি বহি থাকে। আমিতো 5 মিনিট কৰোঁ, ঠিক আছে, 5 মিনিট, সেইটো 10 মিনিট হ'ব পাৰে, মই জানো এইবিলাক কথা, চব ঠিকেই আছে। তো নীতিটো এক হওক, নহ'লে বিশ্বৰ দৰবাৰত গৈ তেখেতে কওক যে ভাৰতবৰ্ষ কিন্তু হিন্দু ৰাষ্ট্ৰ, ন' ছেকুলাৰ কাণ্ট্ৰি, ডাইৰেক্ট ক'ব লাগে, ইউএনত গৈ ক'ব লাগে, তেতিয়া মানিব লাগিব। মই নিজে ক্লেপ মাৰিম নহয়, তো একতৰফা হ'ব নোৱাৰে। গতিকে তেনেকৈ কৰিলে ময়ো বিজেপিত জইন কৰিম, আৰু কিন্তু মোদী অমিত শ্বাহ কিন্তু মই সেৱা এটা জনাম। আৰু চব হিমন্তটো মোৰ হেৰি হয়, খোলালি হয়, গতিকে তেওঁক আলিংগন কৰিম আৰু শুভেন্দুকো কৰিম। ভৰিতো চুব নোৱাৰোঁ ন, তেওঁলোকতকৈ বয়সত মই বেছি। এইটো হ'লগৈ আচল কথা। কিন্তু এণ্ড অফ দি ডে এনেকুৱা এটা ফিল হৈছে যে কুৰবানীটো আমাক, বলিৰ বকৰা বুলি কয় যে, বলিৰ বকৰা কিন্তু আমাক বনোৱা হ'ল আল্টিমেটলি। কাৰণ যদি সেইটো কৰিছে, তেতিয়াহ'লে এইটো কেলৈ আপুনি কৰিব পৰা নাই। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগক বেয়া লাগক, কিন্তু কিছু মইতো কথা কৈছোঁ নহয়, অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব, লাইক কমেণ্টছ কৰক, আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।